5 জুন তাৰিখটো আমি এটা দিৱস হিচাপে উদযাপন কৰোঁ। কি দিৱস হিচাপে উদযাপন কৰোঁ আমি? বিশ্ব পৰিৱেশ দিৱস। আৰু বিশ্ব পৰিৱেশ দিৱসৰ এইবাৰৰ থিম এইটো ক্লাইমেট একশ্যন ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। চ' এইটো হ'ল আমাৰ এই বছৰৰ থিম যিটো। এতিয়া আমি যিটো আমাৰ নিৰ্দেশাৱলী সেই নিৰ্দেশাৱলী অনুসৰি PMC ভেলা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আমি কি কৰিছোঁ, অনুষ্ঠানটি উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু ইয়াত আমাক সহযোগ কৰিছে PMC ভেলা হায়াৰ ছেকেণ্ডেৰী NSSCD, PMC ভেলা হায়াৰ ছেকেণ্ডেৰী ইকো ক্লাব ফৰ মিছন লাইফ, আৰু লগতে আমাক সহযোগ কৰিছে ৱাছ ইনষ্টিটিউট ব্লকে। চ' আমি আটাইকে ধন্যবাদ জনাইছোঁ। আমাৰ পৰিৱেশ সুৰক্ষিত কৰিবলৈ মই মোৰ দৈনন্দিন জীৱনত সম্ভৱপৰ সকলো কাম কৰিম। অকণমান নতুন ধৰণে চিন্তা কৰিছোঁ। আমি যিখিনি কৰিব লাগে প্লেণ্টেশ্যন এইখিনি আমাৰ হ'ব, আলোচনাও হ'ব কি কৰিব লাগে। আমি এটা বিশেষ এইবাৰ এটা কাৰ্যসূচীত আমি ল'বলৈ বিচাৰিছোঁ। সেইটো হ'ল আমাৰ স্কুলৰ প্ৰতিটো শ্ৰেণীকোঠাত প্ৰতিটো ক্লাছৰুমত আমি এনেকুৱাকৈ এখন লগাই থৈ দিম। তাৰ অৰ্থটো হ'ব বা আমি কি লগাব গৈছোঁ, সেউজ শ্ৰেণীকোঠাৰ অনুশীলন। চ' আমি কেনেকৈ আমি শ্ৰেণীকোঠাটো ৰাখিম সেইটোৰ ওপৰত আমি কিছুমান কথা লিখি উলিয়াইছোঁ, আৰু সেইখিনি তোমালোকৰ জ্ঞাতাৰ্থে আমি জনাই দিম। আৰু পৰৱৰ্তী আমি যেতিয়া ক্লাছত যাম আমি তেতিয়া কি হ'ব এই কথাখিনি আমি প্ৰত্যেকে ফ'ল' কৰিম। প্ৰথমটো আমি ভাবিছোঁ ব্যৱহাৰ নকৰাৰ সময়ত লাইট, ফেন আৰু বৈদ্যুতিক ডিভাইচসমূহ বন্ধ কৰোঁ। কাৰণ এইটো আমাৰ হয় মাজে মাজে কেতিয়া আমি ক্লাছৰ পৰা ওলাই যাওঁ কিন্তু ফেনটো চলি থাকে, সেইটো আমি কি নকৰিম, আমি যাবৰ সময়ত চুইচটো অফ কৰি যাম। ডাষ্টবিন সঠিকভাৱে ব্যৱহাৰ কৰোঁ। আমাৰ প্ৰতিটো ক্লাছৰুমতে ডাষ্টবিন আছে, বাৰাণ্ডাত ডাষ্টবিন আছে। আমি এইটো কি কৰিব লাগিব, সঠিকভাৱে তাক ব্যৱহাৰ কৰিব। ই বিভিন্ন হাইজিন ক্লাছো কৰি আহিছোঁ। তাৰ ওপৰত আমাৰ ৱেষ্ট ছেগ্ৰিগেশ্যনৰ এটা টপিক, যিটোৰ দ্বাৰা আমি ল'ৰা ছোৱালীক শিকাওঁ কেনেকৈ আমি আৱৰ্জনা নিষ্কাশন কৰিব লাগে, কোনটো আৱৰ্জনা কোনটো ডাষ্টবিনত পেলাব লাগে, আৰু তাৰ মানে সেই তাৰ উদ্দেশ্যটো মই কেনেকৈ কওঁ, আমি দুটা ডাষ্টবিন তোমালোকক দিছিলোঁ। এটাত আছিল নীলা ডাষ্টবিন আৰু এটা সেউজীয়া ডাষ্টবিন। বিভিন্ন ল'ৰা ছোৱালীয়ে হয়তো নাজানিব পাৰে কোনটো ডাষ্টবিনত কেনেকৈ আমি আৱৰ্জনাটো পেলাব লাগে। তাৰ উদ্দেশ্যটো মানে কেনেকৈ আমি সাধাৰণতে বুজি পাওঁ সেইটো কওঁ। সেউজীয়াটো মানে গছৰ লগত জড়িত এটা কালাৰ, যিটো আমি সহজতে জানি লওঁ যে সেইটো পৰিৱেশৰ লগত মিলিত হৈ যায়, মানে নোহোৱা হৈ যায়। সেইটোত আমি কোনটো বস্তু পেলাব লাগে যিটো পচি যায়, সেউজীয়াটো, আৰু নীলাটো যিটো পচি নাযায়, সেইটো আমি ডিভাইড কৰিব পাৰোঁ। ইয়াত বেলেগ আমি ভাবিব লগা নাই। যিটো পচি যায় সেইটো আমি পেলাব লাগে সেউজীয়াটো, আৰু পচি যিটো নাযায় সেইটো নীলাটো। আমাৰ বিদ্যালয়টো আছে, ইতিমধ্যে আমি ব্যৱস্থা কৰিছোঁ ভৰ্তিকা সংৰক্ষণৰ কাৰণে স্পেৰ হাউচ আমি বনাই দিছোঁ। তাৰোপৰি আমি আকৌ এইবাৰ কি কৰিছোঁ, বাঁহৰ দ্বাৰা নিৰ্মিত স্পেৰ হাউচ আমি বনাবলৈ চেষ্টা কৰি আছোঁ। চ' আজি আমি এইটো আৰম্ভ কৰিম। আৰু তাৰ লগতে ইতিমধ্যে আমি দেখিছোঁ আজি বৰষুণ আহিছে বাৰু, কিন্তু গৰম চলি আছে। যিহেতুকে গৰম চলি আছে তেতিয়া আমাৰ কি হৈছে, পিয়াহ লাগে। যেনেকৈ পশু পক্ষীবিলাকৰ চৰাই চিৰিকটিৰো পিয়াহ লাগে, কিন্তু পানী বিচাৰি থাকে। গতিকে আমি ভাবিছোঁ আমি আমাৰ যিখিনি গছ আছে, য'ত আমাৰ চৰাই চিৰিকটি বাল হৈ আছে, তাৰ ওচৰে পাজৰে আমি কিছুমান সিহঁতৰ কাৰণে পানীৰ ব্যৱস্থা কৰোঁ। আৰু এইটো তোমালোকৰ NSSৰ ভলণ্টিয়াৰসকলে কৰিছা। গতিকে যিসকলে এই কামত মানে ইনিচিয়েটিভটো লৈছা তেখেতসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। গতিকে আমি এইখিনিও আজি লঞ্চ কৰিম, আৰু শ্ৰেণীকোঠাত আমি প্ৰত্যেকে এইখন লগাই দিম। আৰু কাইলৈৰ পৰা যেতিয়া আমাৰ ক্লাছ আৰম্ভ হ'ব তেতিয়া আমি সিহঁতে কামখিনি কৰিম, আৰু বাকী প্লেণ্টেশ্যনৰ কামখিনি আছে। এতিয়া
মই এটা বিশেষ ঘোষণা কৰিবলৈ ওলাইছোঁ। এইটো আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ সংগতি ৰাখি নহয়, NSSৰ তোমালোক গোটেইখিনি NSSৰ ভলণ্টিয়াৰ হয়, হয়নে নহয়? আমি ভাবিছোঁ কি যে তোমালোকে যেতিয়া 12 ফাইনেল পৰীক্ষা দিবা, তোমালোকৰ 2 বছৰৰ এক্টিভিটি থাকে, ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ 11 আৰু 12। তোমালোকৰ এক্টিভিটিখিনি আমিতো নিশ্চয় থাকিব আৰু আমাৰ এটা পেনেল থাকিব, তেওঁলোকে তোমালোকৰ এক্টিভিটিখিনি ন'টিচ ৰাখিব, ন'টিচ কৰিব। ন'টিচ কৰি পেলাই তোমালোক যেতিয়া আমি চাৰ্টিফিকেট দিম এজ এ NSS ভলণ্টিয়াৰ, তাতে বেষ্ট 3জন কেডাৰক, 3জন ভলণ্টিয়াৰক প্ৰিন্সিপালৰ তৰফৰ পৰা স্পেচিয়েল প্ৰাইজ 3টা মই ঘোষণা কৰিলোঁ আজি। গতিকে তোমালোকৰ যিসকলৰ এক্টিভিটি মানে আমাৰ যিখন পেনেল থাকিব, চিলেকশ্যন পেনেল থাকিব, তেওঁলোকৰ চকুত পৰিছে যে হয় এই 3জনক আমি কি কৰিব পাৰোঁ, এটা উৎসাহ দিব পাৰোঁ, তেতিয়া আমি কি কৰিম, যেতিয়া তোমাক চাৰ্টিফিকেটখন দিয়া হ'ব, পাৰ্টিচিপেণ্ট গোটেইখিনি চাৰ্টিফিকেটখন পাবা কম্পিটিশ্যনৰ, কিন্তু আমি 3টা স্পেচিয়েল প্ৰাইজ আমি ডিক্লেয়াৰ কৰিলোঁ, আজিয়ে কৰিলোঁ। গতিকে সেইটো মনত ৰাখিম। গতিকে আমি যি কৰিম আমি সম্পূৰ্ণ নিজৰ বুলি কৰিম। বিদ্যালয়খন আমাৰ, হয় নহয়? আমি গোটেই দিনটো বিদ্যালয়তে থাকোঁ, মোটামুটি কিমান 6-7 ঘণ্টা আমি বিদ্যালয়ত থাকোঁ। গতিকে আমি বিদ্যালয়ৰ পৰিৱেশ, আমাৰ ক্লাছৰুমৰ পৰিৱেশ, আমাৰ পঢ়া শুনা, আমি সকলোখিনি আমি অনুভৱ কৰিম। আৰু বিং এ NSS ভলণ্টিয়াৰ আমাৰ দায়িত্ব